যদি আপোনালোকৰ জন্মকুষ্ঠিত চন্দ্ৰগ্ৰহণ যোগ আছে অৰ্থাৎ চন্দ্ৰমাৰ লগত ৰাহু বা কেতু বহি আছে, তেনেস্থলত আমাৰ মনৰ ওপৰত বিভিন্ন ধৰণে প্ৰেছাৰ পৰে, মানসিক অশান্তিত আমি ভুগোঁ, ডিপ্ৰেশ্যন হয়, আমাৰ ভালকৈ টোপনি নাহে, তাৰো লগতে আমাৰ অভাৰ থিংকিঙৰ সমস্যা হয়। এই ক্ষেত্ৰত আমি কেইটামান উপায় কৰাৰ প্ৰয়োজনীয়তা থাকে যে আমি নিজৰ শৰীৰত যিমান পাৰোঁ ৰূপৰ আ অলংকাৰ ধাৰণ কৰিব লাগে, যেনেকৈ ৰূপৰ খাৰু হওক, ৰূপৰ আঙুঠি হওক, পায়েল হওক। যিমান পাৰে চন্দ্ৰমাক ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰ কাৰণে প্ৰত্যেক সোমবাৰে শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিব লাগে। পূৰ্ণিমাৰ দিনা ক্ষীৰ বনাই লৈ আপোনালোকে চন্দ্ৰমাৰ পোহৰত ৰাখিব লাগে আৰু তাৰপিছত ৰাতিপুৱা সেই ক্ষীৰ খাব লাগে। প্ৰত্যেক সোমবাৰে মন্দিৰত গাখীৰ, পানী, চাউল ইত্যাদিবিলাক চন্দ্ৰমাৰ লগত জড়িত বস্তু দান কৰিব লাগে। কোনো পবিত্ৰ স্থানত, পবিত্ৰ নদীত গৈ অমাৱস্যা অথবা পূৰ্ণিমাৰ দিনা গা ধুব লাগে। বন্ধুসকল, এই উপায় কৰিলে চন্দ্ৰগ্ৰহণ দোষৰ শান্তি হয় বুলি কোৱা হৈছে।